নমস্কাৰ আজি আমি আলোচনা কৰিম পাঠ নম্বৰ 3 সমাজ বিজ্ঞানৰ ক্লাছ 6ৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথম প্ৰশ্ন দিয়া আছে আমাক যে পৃথিৱীৰ মেৰুদণ্ডৰ কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে আমাৰ উত্তৰটো হ'ব 66 আৰু হাফ ডিগ্ৰী কোণ কৰি থাকে খ প্ৰশ্ন আছে পৃথিৱীৰ নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয় আমাক ইয়াত কৈছে কক্ষপথত ঘূৰিবলৈ কক্ষপথ মানে আৰু কাৰো চাৰিওফালে সূৰ্যৰ চাৰিওফালে আমি ধৰি ললো এখন আমাৰ পৃথিৱী এই আমাৰ এইটো আমাৰ সূৰ্য যদি সূৰ্যৰ চাৰিওফালে অৰ্থাৎ ই এনেকৈ যেতিয়া এক পাক ঘূৰিব এখন আমি কৈছো পৃথিৱী সূৰ্যটো চাৰিওফালে যেতিয়া ই সম্পূৰ্ণ এপাক ঘূৰিব সূৰ্যৰ চাৰিওফালে কৈছে তেতিয়া আমাৰ এই এপাকটো কি বুলি কোৱা হয় এবছৰ বুলি কোৱা হয় এবছৰ আৰু এবছৰৰ কাৰণে আমাৰ সময় লাগে 365 দিন আৰু লগতে 6 ঘণ্টা পোহৰ বৃত্ত কাক বোলে পোহৰ বৃত্ত মানে আমাৰ জানো যে আমাৰ পৃথিৱীখন ঘূৰণীয়া আৰু সূৰ্যৰ পোহৰ কি হয় সদায় এটা ফালে পৰে দুইফালে নপৰে আমাৰ এফালে যদি পৰিছে তেতিয়া এইফালে নপৰিব কোনবা এফালে পৰিব তেতিয়া এই এফালে পোহৰ আৰু এইফালে আছে আন্ধাৰ এই আন্ধাৰ আৰু পোহৰ বুজাবৰ কাৰণে যেটো কাল্পনিক বৃত্ত কল্পনা কৰা হৈছে এইটো হৈছে আমাৰ পোহৰ বৃত্ত গতিকে উত্তৰটো কি লিখিব লাগিব পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যেটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালে আন্ধাৰ হয় পৃথিৱীখনৰ পোহৰ পৰা আৰু নপৰা অংশ দুটাক এটা কাল্পনিক বৃত্তৰে ভাগ কৰিছে এই বৃত্তটোক পোহৰ বৃত্ত বোলে তাৰ পিছৰ প্ৰশ্নটো চাওঁ বছৰৰ কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে উত্তৰটো হৈছে 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ তাৰ পিছত প্ৰশ্ন আছে আংশিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা আমি খুব সহজে বুজিবলৈ চেষ্টা কৰোঁ এইটো আমাৰ সূৰ্য ধৰিলো এখন আমাৰ আছে পৃথিৱী ধৰিলো এতিয়া এখন পৃথিৱী আছে পৃথিৱীৰ যদি আমি সূৰ্য ধৰো সূৰ্য আছে ইয়াৰ চাৰিওফালে যে পৃথিৱীখনে এপাক ঘূৰিব এই এপাক যদি ঘূৰে এই এপাক ঘূৰা সময়টোক আমাক কি কোৱা হৈছে এবছৰ আৰু এই এবছৰ শব্দটো আমি আৰু এটা শব্দ ব্যৱহাৰ কৰি থৈছে বাৰ্ষিক গতিকে সেইকাৰণে এই এবছৰলৈকে কি কোৱা হৈছে বাৰ্ষিক গতি আৰু আন্নিক গতি হৈছে কি পৃথিৱীখন ইয়াতে আছে ই যে ঘূৰি যাব যদি এফালে এইটো বি দুটা সাইড দিছো এফালে পোহৰ পৰি আছে এফালে আন্ধাৰ আছে তা ঘূৰিব যেতিয়া ই আকৌ এফালে কি হ'ব বি টো এফালে আহি যাব এ টো এফালে গুচি যাব অৰ্থাৎ সাইডকিটা উল্টা পুল্টা হৈ ঘূৰি থকাৰ ফলত এই যেটো ঠাইতে যেটো ঘূৰা এটো কি কোৱা হৈছে আন্নিক গতি যাৰ ফলত আমাৰ কি হয় দিন আৰু ৰাতি হয় এতিয়া আমি কি লিখিব লাগিব পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পূবলৈ সম্পূৰ্ণ এপাক ঘূৰোতে ইয়াক প্ৰায় 24 ঘণ্টা সময় লাগে পৃথিৱীৰ এই গতিক আগ্নেয় গতি বা আৱৰ্তন বোলা হয় পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে নিৰ্দিষ্ট অপবিত্ৰ অৱস্থাত 365 দিন আৰু কিমান লাগে প্ৰায় 6 ঘণ্টা সময় এপাক ঘূৰে আৰু এইটোকে কোৱা হৈছে আমাৰ বাৰ্ষিক গতি বুলি কোৱা হৈছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে আন্নিক গতিৰ ফলত পৃথিৱীত দিন আৰু ৰাতি কেনেকৈ হয় বুজাই লিখা হয় এইটো তোমালোকে পঢ়ি লোৱা পাছত তাই মই পঢ়ি দিছোঁ এবাৰ মই অলপতে বুজাই গৈছিলোঁ যে দিন আৰু ৰাতি কেনেকৈ হয় পৃথিৱীৰ নিজা পোহৰ নাই এই সূৰ্যৰ পৰাহে তাপ আৰু পোহৰ পায় পৃথিৱীখনৰ আকৃতি ঘূৰণীয়া হোৱাৰ বাবে সূৰ্যৰ পোহৰ কোনো এটা মুহূৰ্তত ইয়াৰ আধা অংশতে পৰে অৰ্থাৎ পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পূবলৈ ঘূৰি থাকোঁতে যেটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালে পোহৰ নপৰে পোহৰ পৰা অংশত দিন আৰু তাৰ বিপৰীত থকা নপৰা অংশত ৰাতি হয় গতিকে পৃথিৱীৰ আন্নিক গতিৰ ফলত এইদৰে দিন ৰাতি হোৱা দেখা যায় অধিবৰ্ষ বুলিলে কি বুজা যে অধিবৰ্ষটো কি কওঁ আমি সাধাৰণতে 365 দিন আৰু আমি হিচাপ কৰোঁ যে 6 ঘণ্টা সময় আমাক পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰিবৰ কাৰণে সময় লাগে আমাৰ এখন পৃথিৱী আৰু সূৰ্য ধৰিলো ইয়াক ঘূৰিবৰ কাৰণে কিমান সময় লাগে আছে 365 আৰু 6 ঘণ্টা আমি সাধাৰণতে 365 টো এবছৰ দিনত লিখি থাকোঁ 365 ডেজ আমি এইটো কি লিখোঁ এবছৰ হিচাপ কৰোঁ কিন্তু যে প্ৰতি বছৰে 6 ঘণ্টা থাকি যায় গতিকে আমাৰ এটা দিনত আমাৰ কিমান থাকে 24 ঘণ্টা থাকে 24 ঘণ্টা থাকে গতিকে আমাৰ 6 1 2 3 4 6 হ'লে আমাৰ কি হ'ব 24 ঘণ্টা হ'ব অৰ্থাৎ এই 24 হ'ল কি আমাৰ এটা দিন হ'ল এদিন গতিকে ফেব্ৰুৱাৰী মাহত আমাৰ 28 দিন থাকে এটা দিন হিচাপ কৰিলে আমাৰ কি কৰা হয় ইয়াক 29 দিন ধৰা হয় গতিকে 29 দিন যেটো হয় দিন যেটো বছৰ সেই বছৰটো কি বুলি কৈছে অধিবৰ্ষ মানে কি বুজাইছে আমাৰ বছৰৰ কথা কৈছে গতিকে প্ৰশ্নটো কি লিখিব লাগিব এবাৰ চাই লওঁ উত্তৰটো
পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লাগে। গণনা সম্পূৰ্ণভাৱে 365 দিনক এবছৰ বুলি ধৰা প্ৰায় 6 ঘণ্টা সময়খিনি বাদ দিয়া হয়। মই কৈছোঁ 6 ঘণ্টাটোকে বাদ দি দিয়া হয়। এই বাদ দিয়া প্ৰায় 6 ঘণ্টা সময় এই 4 বছৰ লগ লাগি প্ৰায় 24 ঘণ্টা অৰ্থাৎ এদিন হয়। সেইবাবে প্ৰতি 4 বছৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয়। এনেকৈ যিটো বছৰ এটা দিন বঢ়াই লোৱা হয় এই বছৰটো কি হৈছে অধিবৰ্ষ বা লিপ ইয়েৰ বোলা হয়। এতিয়া আমি এই কথাটো মন কৰিব লাগিব। আমাৰ সাধাৰণতে কি হয় এবছৰ 365 দিন থাকে। যেতিয়া অধিবৰ্ষ হ'ব তেতিয়া বছৰটো আমাৰ কি হ'ব 366 দিন হৈ যাব। প্ৰশ্নটো হৈছে কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তি পাৰ্থক্য নিৰূপণ কৰা। কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তি কাক কয় আমি এবাৰ চাই লওঁ। এইখনে আমাৰ পৃথিৱীখন। এই ঠাইডোখৰ আমাৰ কি কোৱা হৈছে কৰ্কট ক্ৰান্তি বুলি কোৱা হয়। ক্ৰান্তি। ঠিক তেনেদৰে আমাৰ এই ঠাইডোখৰ কি কোৱা হৈছে মকৰ ক্ৰান্তি বুলি কোৱা হয়। এতিয়া সূৰ্যৰ পোহৰটো যেতিয়া ইয়াত পোনপটীয়াকৈ পৰে হয়তো সূৰ্যৰ পোহৰটো যদি ইয়াত পোনপটীয়াকৈ পৰে তেতিয়া হৈছে কৰ্কট ক্ৰান্তি ঠাইডোখৰ কি কোৱা হয় তেতিয়া আমাক ইয়াক কি কোৱা হয় কৰ্কট সংক্ৰান্তি বুলি কোৱা হয়। ঠিক তেনেকৈ মকৰ ক্ৰান্তিৰ ওপৰত যেতিয়া সূৰ্যৰ পোহৰটো পোনপটীয়াকৈ পৰিব তেতিয়া কি কোৱা হৈছে মকৰ সংক্ৰান্তি বুলি কোৱা হৈছে। তোমালোকে ইয়াৰ পৰা চাই লৈ পেলাই উত্তৰটো লিখি ল'বা। পৃথিৱীৰ বাৰ্ষিকতি নথকা হ'লে ধৰা পৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা। আমি জানো যে পৃথিৱীখন যদি একোৱেই নহ'লহেঁতেন বাৰ্ষিকতি নহ'লেহেঁতেন একেই থাকি গ'লহেঁতেন। আৰু একে থাকিলে কেনেকুৱা ধৰণৰ পৰিৱেশটো এবাৰ চাই লওঁ। পৃথিৱীৰ বাৰ্ষিকতি নথকাহেঁতেন ঋতু পৰিৱৰ্তন নহ'লহেঁতেন। ফলত ধৰা পৃষ্ঠত সদায় একেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন। বাৰ্ষিকতিৰ অভাৱত সূৰ্যৰ পোহৰ সদায় সকলো ঠাইতে একেধৰণে পৰিলেহেঁতেন। ফলত কোনো অঞ্চলত বছৰৰ সকলো সময়তে শীত আৰু কোনো অঞ্চলত বছৰৰ সকলো সময়তে গ্ৰীষ্মকাল হ'লহেঁতেন। কাৰণ একেই থাকিলেহেঁতেন যে য'ত শীত হ'ব শীতেই হ'ব, য'ত গ্ৰীষ্ম হয় তাত গ্ৰীষ্ম হ'লহেঁতেন। ই মানুহৰ সাজপাৰ খাদ্যাভ্যাস আদিৰ ওপৰতো প্ৰভাৱ পেলালেহেঁতেন। গতিকে এইটোৱে উত্তৰ তোমালোকে এবাৰ চাই ল'বা। ইয়াত আছে পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে যেতিয়া ঘূৰোতে ই কি কয় এটা নিৰ্দিষ্ট পথত ঘূৰে। পথ মানে কি আমাৰ পথ মানে আমি কওঁ ৰাস্তা। অৰ্থাৎ এই পথটোৱে গৈ থাকে। এই পথটোকে কি বুলি কোৱা হৈছে আমাৰ কক্ষপথ। আৰু ইয়াত দিছে কক্ষপথৰ এটা চিত্ৰ আঁকি দেখুওৱা। তোমালোকে কিতাপ পৰা চাইটো আঁকি ল'বা। আমাক কৈছে শুদ্ধ উত্তৰ ওপৰত আমাৰ ৰাইট চাইন দিব লৈছে। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি। আমি চাই আছিলোঁ যে এখন পৃথিৱী এইটো সূৰ্য চাৰিওফালে গৈছে, নিজৰ ঠাইত কোৱা নাই। গতিকে যেতিয়া এপাক ঘূৰে কি হয় এবছৰ হয়। আৰু বছৰটোক আমি কি ক'ম বাৰ্ষিক কওঁ। গতিকে উত্তৰটো বাৰ্ষিক গতি হ'ব। তাৰপিছত যে বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে। উত্তৰ 21 মাৰ্চ। পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ বছৰটো সলনি হোৱাৰ কাৰণে আমাৰ কি হয় ঠাইবোৰ সলনি মানে ঋতু কেতিয়া পৰিৱৰ্তন হয়। আমাৰ এইটো সূৰ্য আছিলে, এয়া আছিলে আমাৰ পৃথিৱী আছিলে। এয়া যেতিয়া ঘূৰি থাকে চাৰিওফালে ঘূৰি থাকোঁতে সূৰ্যৰ পোহৰটো ক'ৰবাত কি হয় বেছি পৰে, কেতিয়াবা ক'ৰবাত বিষুৱ ৰেখাৰ মাজত পৰে। তেতিয়া এনেকৈ কি হয় ইয়াৰ সূৰ্যৰ পোহৰৰ তাপমানটো কম বেছি হয়। তাৰ ফলত কি আমাৰ ঋতুবোৰ সলনি হৈ থাকে। গতিকে তাৰ উত্তৰটো আমাৰ এইটোৱে হ'ব যে বাৰ্ষিক গতিৰ ফলত কি হয় আমাৰ ঋতু পৰিৱৰ্তন হয়। অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল আমাৰ 365 নহয়, ইয়াৰ সংখ্যা হ'ব 366 হ'ব। সেইকাৰণে অধিবৰ্ষ কাক কোৱা হয়। আমি ক'লোঁ যে 365 দিন আমাৰ এবছৰ ধৰা হয় এবছৰ। কিন্তু সূৰ্যৰ চাৰিওফালে ঘূৰিবৰ কাৰণে ইয়াক সময় লাগে 365 দিন আৰু 6 ঘণ্টা সময় লাগে। এই 6 ঘণ্টাকৈ যেতিয়া 4 বছৰ হৈ যাব তেতিয়া ইয়াত কিমান হ'ব আমাৰ 24 ঘণ্টা হ'ব। অৰ্থাৎ এটা দিন বেছি হৈ গ'ল, এটা দিন সম্পূৰ্ণ হৈ গ'ল। এই এটা দিনটো যেতিয়া ধৰা হয় সেই বছৰটো হৈছে অধিবৰ্ষ। গতিকে অধিবৰ্ষৰ দিন হ'ব 366 দিন। মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল 22 ডিচেম্বৰ। খালিদা পুৰুষসকল দিছে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণ ৰোগ ঠিক যিটো ঘূৰে নিজ মেৰুদণ্ড সেইটো হৈছে আহ্নিক গতি। আমাক ইয়াক কোৱা নাই যে সূৰ্যৰ চাৰিওফালে কোৱা নাই, নিজ মেৰুদণ্ড কৈছে। গতিকে সেইটো কি আমাৰ আহ্নিক গতি।
পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক কি কোৱা হৈছে কক্ষপথ ইয়াত দিছে ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয় আমাৰ শীত ঋতুৰ সময়তকৈ দিন ছুটি হয় পৃথিৱীৰ ভূমধ্যে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালক কি কোৱা হৈছে পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হৈছে মকৰ ক্ৰান্তি বৃত্তটো পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত আছে পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত 66 আৰু হাফ ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ থাকে